হিমন্ত বিশ্বৰ দাবী জিয়া ফাঁকি গৌৰৱক ভাৰত ফিলিপাইন্স মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব বিজেপিয়ে কিয় দায়িত্ব দিলে পাকিস্তানী এজেণ্টক হিমন্ত বিশ্ব দিলীপ শইকীয়াক ৰাইজৰ সন্মুখত নিশ্চৰ্ত ক্ষমা খোজাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তানী এজেণ্ট আখ্যা দিয়া গৌৰৱক ভাৰত ফিলিপাইন্স মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব ওম বিৰলাৰ নিৰ্দেশানুযায়ী 11জনীয়া সাংসদৰ দলক নেতৃত্ব দিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পুনৰবাৰ প্ৰমাণ হ'ল মুখ্যমন্ত্ৰীৰ অপপ্ৰচাৰ মিথ্যাচাৰৰ নিকৃষ্ট ৰাজনীতি গৌৰৱৰ পাকিস্তান সংযোগৰ বিষয়টো ন্যায়ালয়লৈ নিবলৈকে সাহস নকৰা মুখ্যমন্ত্ৰীৰ গা বচাবলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ নিৰ্লজ্জ বক্তব্য ন্যায়ালয়ত দোষী সাব্যস্ত হ'ব গৌৰৱ গগৈ নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাৰ বিৰোধী উপসভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক ভাৰত ফিলিপাইন্স সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰিছে কিন্তু বৰ্তমান ৰাজ্যখনত আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে লোকসভাৰ অধ্যক্ষ তথা বিজেপি নেতা ওম বিৰলাই লোৱা এই সিদ্ধান্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে কৰি অহা গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট খেলাখনকৈ একেবাৰে বুমেৰাং কৰি পেলালে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত লোকসভাৰ বিৰোধী উপসভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাবলৈ অপচেষ্টা চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বাৰুকৈয়ে মুখ থেকেচা খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানী এজেণ্ট আখ্যা দিয়া গৌৰৱ গগৈক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰত ফিলিপাইন্স সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰিছে পাকিস্তানৰ প্ৰসংগৰে দেশদ্ৰোহী সজাব বিচৰা লোকসভাৰ বিৰোধী দলৰ উপসভাপতি যোৰহাটৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ অধ্যক্ষই এনে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এক প্ৰকাৰ চূণ সানিলে দেশৰ অষ্টাদশ লোকসভাৰ 11জনীয়া সাংসদৰ দল এটাক নেতৃত্ব প্ৰদান কৰি ফিলিপাইন্সলৈ যাব সাংসদ গৌৰৱ গগৈ এইগৰাকী গৌৰৱ গগৈক আকৌ পাকিস্তানী এজেণ্ট সজাই ৰাজ্যৰ ৰাজনীতিত তালাফাল লগাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিক গুৱাহাটীলৈ আনি সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈক পাকিস্তান ভ্ৰমণৰ কথা ৰাজহুৱা কৰিছিল যোৰহাটৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে SITয়ে দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব বুলিও সদৰি কৰিছিল মুখ্যমন্ত্ৰীগৰাকী সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগ যদি সঁচাকৈ পতিয়নযোগ্য হ'লহেঁতেন তেন্তে নিশ্চিতভাৱে লোকসভাৰ অধ্যক্ষই তেওঁক ভাৰত ফিলিপাইন্সৰ সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান নকৰিলেহেঁতেন কাৰণ এই ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ে নিশ্চিতভাৱে হস্তক্ষেপ কৰিলেহেঁতেন কিন্তু হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাবলৈ অসমত কৰা আস্ফালনক যে বিজেপি নেতৃত্ব তথা কেন্দ্ৰীয় চৰকাৰ নতুবা গৃহ মন্ত্ৰালয়ে মুঠেও গুৰুত্ব প্ৰদান কৰা নাই সেই কথা লোকসভাৰ অধ্যক্ষই গৌৰৱ গগৈক প্ৰদান কৰা দায়িত্বৰ পৰা স্পষ্ট হৈ পৰিল অষ্টাদশ লোকসভাৰ মুঠ 64টা সংসদীয় মৈত্ৰী দল বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰলৈ ৰাওনা হ'ব বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সহযোগিতা পাৰস্পৰিক বুজাবুজি আৰু প্ৰতিষ্ঠানগত সমন্বয় সাধনৰ বাবে শাসক বিৰোধীৰ সাংসদসকলক লৈ গঠিত মৈত্ৰী দল লোকসভাই প্ৰেৰণ কৰিব লোকসভা সচিবালয়ত কনফাৰেন্স আৰু প্ৰটকল বিভাগৰ সঞ্চালক LV ৰামান্নাই জাৰি কৰা এখন পত্ৰযোগে লোকসভাৰ অধ্যক্ষৰ উদ্ধৃতিৰে গৌৰৱ গগৈক ফিলিপাইন্স সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে অথচ এইগৰাকী গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিধানসভা নিৰ্বাচন পাৰ কৰোৱাৰ ব্লুপ্ৰিণ্ট ৰচিছিল ইয়াৰ বিপৰীতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগটোক দিল্লীয়ে এক প্ৰকাৰ নৎসাৎ কৰাহে পৰিলক্ষিত হৈছে গৌৰৱ গগৈক ভাৰত ফিলিপাইন্স সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰাৰ পাছত স্বাভাৱিকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ভুৱা প্ৰচাৰ আৰু ৰাজ্যক বিভ্ৰান্ত কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই নিজৰ মিথ্যাচাৰৰ বাবে ৰাইজৰ ওচৰত নিস্বাৰ্থভাৱে ক্ষমা খোজা উচিত প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সভাপতি গৌৰৱ গগৈক তেওঁৰ ওপৰত লোকসভাৰ অধ্যক্ষই ন্যস্ত কৰা নতুন দায়িত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ইফালে মুখ্যমন্ত্ৰীয়ে পাকিস্তানী এজেণ্ট আখ্যা দিয়া গৌৰৱ গগৈক লোকসভাই ভাৰত ফিলিপাইন্স সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ পাছত উজুতি খোৱা হিমন্ত বিশ্ব শৰ্মাক সকাহ দিয়াৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
নহয়, এতিয়া অভিযোগ কৰিছে, SIT গঠন হৈছে, SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে। মোৰ কথা হ'ল তেওঁতো এতিয়াও সাংসদ হৈছে, খাৰিজ হৈছে নেকি? অভিযোগ, প্ৰমাণ, তথ্য ইত্যাদিবিলাক যেতিয়া নিৰ্দিষ্ট ন্যায়পালিকা হওক বা সংসদীয় পৰিক্ৰমাৰ যেতিয়া জমা দিয়া হ'ব, তেতিয়া তেওঁ 100% দোষী সাব্যস্ত হ'ব, তেতিয়া তেওঁ এইবিলাকৰ পাব। এতিয়া তেওঁ অহা দৰমহাও পাব, পাৰিতোষিক পাব। তেওঁ এপ্ৰিল মাহত তেওঁ 5 কোটি টকা সোমাব সাংসদ বুলি। তেওঁ বাছ ষ্টেণ্ড বনাই নে নামঘৰ বনাই মই নাজানো, কিন্তু এইবিলাকতো তেওঁতো পাই থাকিব। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ গা বচাবলৈ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে গৌৰৱ গগৈৰ বিৰুদ্ধে SITৰ প্ৰতিবেদন তথ্য প্ৰমাণ যেতিয়া ন্যায়পালিকাৰ সন্মুখত জমা দিয়া হ'ব, তেতিয়া তেওঁ 100% দোষী সাব্যস্ত হ'ব। পাছে পবিত্ৰ মাৰ্ঘেৰিটাই পাহৰি গৈছে যে নিজকে ক্ষমতাশালী মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে গৌৰৱ গগৈৰ বিৰুদ্ধে SITয়ে দাখিল কৰা প্ৰতিবেদন ন্যায়পালিকাৰ হাতত পৰিবলৈ দিয়া নাই। আন কথাত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত এই পৰ্যন্তত আদালতৰ হাতত কোনো তথ্য নাই। এতিয়া লোকসভাই গৌৰৱ গগৈক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাই শেষ ৰক্ষাৰ বাবে ন্যায়পালিকাৰ নাম ল'বলগীয়া হৈছে। এয়া জনতাক দুৰ্বল বনোৱাৰ বাবে ৰচা আন এক চক্ৰান্ত। প্ৰিয় দৰ্শক, এইখিনিতে মই আপোনাক কিবা এটা ক'ব বিচাৰিছোঁ। সত্যনিষ্ঠ সাংবাদিকতা কৰাটো আজিকালি কিমান কঠিন কাম, কিন্তু এনে পৰিস্থিতিটো যদি কোনোবাই আপোনাৰ খবৰ প্ৰচাৰ কৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে যে মই আপোনাৰ বাবে শুদ্ধ তথ্য সমৃদ্ধ বাতৰি পৰিৱেশন কৰিছোঁ, তেন্তে আমাক সমৰ্থন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত প্ৰদান কৰক, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।